হেল্ল' এভৰিৱান, আহক আজি ঘৰৰ বাৰীৰ লাই শাকেৰে অলপ বেলেগ ধৰণে মাংস বনাই খাওঁ। তাৰ বাবে প্ৰথমতে দৰকাৰী আদা নহৰু খুন্দি ল'লোঁ। আগতীয়াকৈ কাটি ৰখা পিঁয়াজখিনিও তাত দি দিলোঁ, লগতে আদা নহৰুখিনিও দি দিলোঁ। মায়ে আকৌ তেজপাত দুখিলাও দি দিলে। তাৰপিছত লাল মিৰ্চ পাউডাৰ অলপ, তাৰপাছত আকৌ আমি চিকেন মছলা অলপ, জালুকৰ গুড়ি অলপো লগতে দি দিলোঁ। তাৰোপৰি মায়ে নিজে ঘৰত প্ৰস্তুত কৰি থোৱা মছলা অলপো দিলোঁ বুলি ক'লে। মাংস বনাইছোঁ যিহেতু গৰম মছলা অলপতো লাগিবই দিয়কচোন, সেয়েহে সেয়াও দি দিলোঁ। আৰু শেষত মেথি পাতা দি জোখমতে হালধি, নিমখ আৰু অলপমান মিঠাতেল দি মাংসখিনি ভালদৰে মেৰিনেট কৰি 1 ঘণ্টামান ফ্ৰিজত থৈ দিলোঁ। এনেদৰে মেৰিনেট কৰি থৈ দিলে অলপ সময় মাংসখিনি বহুত কোমল হৈ যায় আৰু মছলাখিনিও ভালদৰে সোমাই যায়। তাৰপিছত চিধা জুহালত কেৰাহী গৰম কৰি তাতে বনাম বুলি ল'লোঁ। এনেই ঠাণ্ডাৰ দিনত জুহালত বনাই খোৱাৰ আমেজেই সুকীয়া দিয়কচোন। এতিয়া আৰু বেলেগ একো কৰিবৰ দৰকাৰ নাই, কেৰাহীতে মাংসখিনি উতলাই থাকিলেই হয়। যিহেতু মাংসখিনিত তেল আছিল সেয়েহে আমি এক্সট্ৰাকৈ তেল ব্যৱহাৰ কৰা নাই। যেতিয়া মাংসখিনিৰ পৰা তেল ওলাই গ'ল, তাত মই আবেলি ছিঙি থোৱা সেই লাই শাকখিনি দি দিলোঁ। বহুতে হয়তো কেৱল গাহৰি মাংসৰ সৈতেই খাইছে, কিন্তু যাৰ গাহৰি নচলে তাৰ বাকী সকলোতে চলি যায়। আৰু মই লাই শাক সকলো ধৰণেই ভাল পাওঁ। কেতিয়াবা এনেদৰে চিকেনৰ লগত বনাই খাবচোন, বঢ়িয়া লাগে। আমাৰ মাৰ আকৌ আলু নহ'লে নহয়েই, সেয়েহে আলু দুটামান কাটি দি দিলোঁ আৰু পাপাৰ বাবে অলপ ফুলকবিও দি দিলোঁ। যিহেতু লোকেল বস্তু খাবও লাগে, মই বাৰু খাই বেয়া পাওঁ, কিন্তু একো নাই, মই লাই শাকখিনিয়ে খাই দিওঁ। এনেদৰে সিজিবলৈ দি এটা ধুনীয়া জোখত ৰখাই দিব। ফুলকবি সিজিবলৈ অলপ গৰম পানীও দি দিছিলোঁ, এতিয়া ভালদৰে আৰু সোনকালে সিজি যাব। অৱশেষত আমাৰ লাই শাকৰ সৈতে মাংস তৈয়াৰ হৈ গ'ল, এতিয়া খোৱাৰহে কথা আৰু।